বৰ্গৰ পৰিসীমা দিছে 16x + 24 মিটাৰ হলে বৰ্গটোৰ কালি কিমান এতিয়া আমি জানিব লাগিব যে বৰ্গৰ কালি বুলি ক'লে তাৰ সূত্ৰটো আছিল বাহু স্কয়াৰ তাৰ মানে বৰ্গৰ কালি উলিয়াবলৈ আমি বাহুৰ দৈৰ্ঘ্যটো জানিব লাগিব ইয়াত তো বাহুৰ দৈৰ্ঘ্য দিয়া নাই কি দিয়া আছে পৰিসীমা তে পৰিসীমাৰ পৰা বাহুৰ দৈৰ্ঘ্য কেনেকৈ ওলায় শৰ্টকাট মনত পেলোৱা 4 into বাহু হলে বৰ্গৰ পৰিসীমা তাৰমানে বাহুৰ লগত 4 পূৰণ কৰিলে পৰিসীমা পাব তে পৰিসীমাৰ পৰা বাহু উলিয়াবলৈ তোমালোকে আকৌ 4 ৰে হৰণ কৰিব লাগিব গম পাইছা নাই তে বাহুৰ দৈৰ্ঘ্যটো পাবলৈ তোমালোকে কি কৰিব লাগিব পৰিসীমাক 4 ৰে হৰণ কৰি দিয়া ঠিক আছে এতিয়া হৰণটো কৰিবা কেনেকৈ 4 ৰে 16 কাটি দিম নেকি নে 4 ৰে 24 কাটি দিম কি হ'ব হৰণ কৰিব পাৰিম জানো যদি মাজত প্লাস মাইনাস চিন থাকে তেতিয়া তাৰ আমি এক্সট্ৰাকে কাটিব নোৱাৰো ঠিক আছে কিন্তু আমি দেখা পাই আছো আমি ওপৰৰ দুইটা 4 আমি কমন হ'ব পাৰিম যদি আমি 4 কমন লৈ লও এটা 4 16 যাব 4 বাৰ লগত থাকে কিমান x প্লাস 4 24 যাব 6 বাৰ তলত কিমান 4 কমন কিয় লৈছিলো এতিয়া আমি 4 কাটিব পাৰিম হল থাকিল কিমান 4x plus 6 এটো হল বাহুৰ দৈৰ্ঘ্য লাগিব কালি সূত্ৰ কি আছিল বাহু স্কয়াৰ নহয় জানো বাহু কিমান আছে এতিয়া 4x plus 6 হোল স্কয়াৰ এটা অপচন কি দিছে আমি এটা চাব লাগিব আছে এটো ন 4x plus 6 হোল স্কয়াৰ সৰ ডি নম্বৰ আছে অপচন ঠিক আছে ওলাই গল आंसर এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 2 সেন্টিমিটাৰ বেছি দৈৰ্ঘ্য প্ৰস্থতকৈ 2 সেন্টিমিটাৰ বেছি তাৰ মানে দৈৰ্ঘ্য আৰু প্ৰস্থ আমি প্ৰথমত ধৰি ল'ব লাগিব কাৰণ মান দিয়া নাই নহয় জানো কোনটো ধৰিবা ধৰো প্ৰস্থ ধৰি লোৱা x সেন্টিমিটাৰ দৈৰ্ঘ্য হ'ব কিমান জানা দৈৰ্ঘ্য প্ৰস্থতকৈ 2 সেন্টিমিটাৰ বেছি কিমান হ'ব twice x হলে দুগুণ হৈ গল x plus 2 বুঝলাম না twice x বুলি ক'লে দুগুণ হৈ যাব দুগুণ কোৱা নাই নহয় প্ৰস্থতকৈ 2 বেছি মানে প্লাস হৈ থাকিব এতিয়া পৰিসীমা দিয়া আছে কিমান 20 সেন্টিমিটাৰ চাইবা অংকটো কেনেকৈ কৰিবা পৰিসীমা দিয়া আছে 20 সেন্টিমিটাৰ মানে পৰিসীমা সূত্ৰ কি দিক যোগ প্ৰস্থ 2 into দিক প্লাস প্ৰস্থ তাৰ মান কিমান আছে 2 into দিক কিমান আছে x plus 2 আৰু প্ৰস্থ কিমান আছে x ইকুৱেল কিমান দুইটা আমি উপৰ লৈ যাম হা ভিতৰত আছে এটা x দুটা x আৰু কিমান আছে প্লাস 2 ইকুৱেল এই দুটো কত যাব উপৰত কিমান এটা twice x ক ৰাখা 2 পিছত যাব 10 বাৰ দুটো লৈ যোৱা মাইনাস ৰ এটা x ক ৰাখা 2 কত যাব তলত উপৰত কিমান থাকিব 8 2 8 যাব কিমান 4 বাৰ কাৰ মান পালা এটো x মান যেতিয়া পালা x মান কিমান পালা 4 পালা তে প্ৰস্থ কিমান হ'ব 4 দিক কিমান হ'ব 6 কি উলিয়াব দিছে কালি হ'ব গৈ দিক পূৰণ প্ৰস্থ 6 4 গুণ 24 বুজি পাইছেন না দিক আৰু প্ৰস্থ দিছে দিক হৈছে কৰ্ণৰ দৈৰ্ঘ্য হৈ যাব তেতিয়া কৰ্ণ কোনটো কয় এটো কৰ্ণ নহয় জানো এটা ধৰিবা 12 এটা আয়তৰ যেনিবা দিক দিয়া আছে 12 প্ৰস্থ দিয়া আছে 5 আৰু তোমালোক কৈছে কৰ্ণ উলিয়াব লাগে ঠিক আছে তো কৰ্ণ উলিয়াবলৈ কি কৰিবা তোমালোকে বুজি লোৱা আয়তৰ ইয়াত কিমান ডিগ্ৰী কোণ থাকে 90 ডিগ্ৰী থাকে হয়নে নহয় তো 90 হলে 90 বিপৰীত বাহুটো কি বুলি কয় অতিভুজ তে পাইথাগোৰাছ সূত্ৰ মনত পেলোৱা কি কৰিব লাগে 12 স্কয়াৰ কৰা 144 5 স্কয়াৰ কৰা
25 দুইটা কি কৰিবা প্লাস 5 4 9 4 2 6 আৰু কিমান 1 169 আকৌ বৰ্গমূল লৈবা 13 বুজি পালা নাই যে এনেকে আমি যদি আমাক আয়তৰ দিক প্ৰস্থ দিয়া থাকে কৰ্ণ উলিয়াবলৈ পাইথাগোৰাছ সূত্ৰ অংকটো নকৰাকৈ শৰ্টকাট আমি এনেকে উলিয়াই দিম ঠিক আছে যে এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য 12 সেন্টিমিটাৰ হলে ত্ৰিভুজটো কালি নিৰ্ণয় কৰা তো সমবাহু ত্ৰিভুজ বুলি কলে যেটো তাৰ কালি সূত্ৰ আছিল সমবাহু ত্ৰিভুজৰ কালি সূত্ৰ আছিল √3/4 বাহু স্কয়াৰ বুজিলা নে √3/4 বাহু স্কয়াৰ √3 লিখিলো তলত 4 ইনটু বাহুৰ দৈৰ্ঘ্য কিমান আছে 12 পূৰণ 12 স্কয়াৰ আছে 4 12 যাব 3 বাৰ 3 12 গুণ 36 লগত কিমান √3 বুজিলা নাই লগত কি আছে সেন্টিমিটাৰ আছে সেন্টিমিটাৰ স্কয়াৰ হ'ব নাই ৰুট 3 বৰ্গমূল নাই নহয় আৰু ইয়াৰ লগত পূৰণ কৰিব নোৱাৰিবা কাৰণ ই ভিতৰত আছে বাহিৰত আছে ঠিক আছে এনেকৈ থাকি যাব পৰিসীমা আৰু কালি সমান হলে বৰ্গৰ কৰ্ণৰ মান কিমান হয় বৰ্গ বুলি কলে তাৰ চাৰিটা হয় সমান থাকে নহয় জানো তে বৰ্গৰ পৰিসীমা মানে চাৰিটা বাহুৰ যোগফল আৰু কালি বাহু স্কয়াৰ মান কিন্তু একে বুলি কৈছে তে কৰ্ণৰ দৈৰ্ঘ্যটো কিমান হ'ব তে কৰ্ণৰ দৈৰ্ঘ্যটো উলিয়াবলৈ হলে তোমালোকে তাৰ বাহুৰ দৈৰ্ঘ্য জানিব লাগিব কাৰণ ইয়াত 90 ডিগ্ৰী আছে এটো বাহুৰ দৈৰ্ঘ্য যিমান হ'ব এটো সিমানেই হ'ব এটোটা থাকিলে এটো ওলাই যাব নাই তাৰ মানে আমাৰ কথাটো হ'ল যদি আমি কৰ্ণ উলিয়াব লাগে তেনেহলে আমি তাৰ কি জানিব লাগে বাহুৰ দৈৰ্ঘ্য জানিব লাগে ঠিক আছে তো অংকটো কৰিবা কেনেকৈ তে বাহুৰ দৈৰ্ঘ্যটো আমি ধৰি লওঁ যদি একো মান নাই হয় নহয় ধৰো বাহুৰ দৈৰ্ঘ্য কিমান ধৰি লৈছো মই x ধৰি লওঁ ঠিক আছে মই শৰ্টকাট কৰি আছো পৰিসীমা আৰু কৰ্ণ সমান বুলি কৈছো ন পৰিসীমা আৰু কালি সমান মই শৰ্টকাট কৰিছো দেই মই গোটেই ডিটেইলছ মই দেখাও পৰিসীমা আৰু কালি সমান বুলি প্ৰশ্ন কৈছে নহয় তেনেহলে বুজি লোৱা কথাটো তে বৰ্গৰ কালি সূত্ৰ হ'ল বাহু স্কয়াৰ হল আৰু পৰিসীমা হ'ল 4 ইনটু বাহু বুজি পাইছে নে কালি হ'ল বাহু স্কয়াৰ বাহুৰ দৈৰ্ঘ্য x ধৰিছা আৰু পৰিসীমা হ'ল 4 ইনটু বাহু এতিয়া তোমালোকে x ৰ মানটো কিমান পাবা জানা x স্কয়াৰ মানে ইয়াত x দুটা আছে এটা ৰাখা এটা x বহিবা বুজি পালা নে x স্কয়াৰ আছে মানে x ৰ মান তোমালোকে ৰাখি দিয়া এটা x ৰাখি দিয়া কিন্তু x ক'ত যাব x স্কয়াৰ মানে x ইনটু x কমছেন নাই এটা x ৰাখি দিলে আলটো x ক'ত যাব তলত যাব তে x x কাটি দিলে থাকিব ধৰ 4 এটো হ'ল কাৰ মান বাহুৰ দৈৰ্ঘ্য 4 ওলাই গ'ল বুজিলা নাই বাহুৰ দৈৰ্ঘ্য যেতিয়া 4 পালা তেতিয়া কৰ্ণ উলিয়াব লাগে চাই লোৱা এখিনি 4 এখিনিও 4 এ হৈ আছে প্ৰথমে মই শিকাইছিলো পাইথাগোৰাছ সূত্ৰ প্ৰয়োগ কৰা 4 4 গুণ 16 4 4 গুণ 16 যোগ কৰা 32 এটা 32 ৰ কি লবা বৰ্গমূল 32 বৰ্গমূল নাই কিন্তু তোমালোকে অপচন চাব লাগিব অপচনত এটো আছে নে বেলেগ কিবা আছে তো অপচনত এটো নাই 16 নাই তেতিয়া ইয়াৰ পৰা আমি ভাঙি আৰু কি পাব পাৰো জানা 32 নহয় বৰ্গ সংখ্যাৰে পূৰণ কৰা 32 16 2 গুণ 32 কাৰণ 16 এটা বৰ্গ সংখ্যা এতিয়া তোমালোকে 16 ৰ বৰ্গমূল লোৱা 4 2 বৰ্গমূল নাই অপচনত এটো আছে 4√2 বুজি পাইছানে আমি প্ৰথমতে ৰম্বাসটো আঁকিলম আঁকিলোৱাৰ পিছত আমাৰ এনসাৰটো আমি পাবলৈ হলে আমি চাব লাগিব কি যে ৰম্বাসটো কালি উলিয়াব দিছে নহয় জানো তো ৰম্বাসৰ কালি সূত্ৰটো কি আছিল যে 1/2 ইনটু কৰ্ণ দুডালৰ পূৰণফল তাৰমানে ৰম্বাসৰ কালি উলিয়াবলৈ হলে আমাক কৰ্ণ দুডালৰ দৈৰ্ঘ্য মাপ লাগিবই তা প্ৰশ্নই মাত্ৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে 24 হয়নে
আনডাল কৰ্ণৰ দৈৰ্ঘ্য আমি কেনেকৈ পাম ক'ৰ পৰা পাম আমি সেই চিন্তাটো কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকে চোৱা পৰিসীমা যদি 60 দিয়া আছে মই অংকটো নকৰাকে মই কৈ আছো যদি পৰিসীমা 60 দিয়া আছে পৰিসীমা মানে কি চাৰিওটা বাহুৰ যোগফল কিমান 60 হয়নে নহয় আৰু ৰম্বাসৰ বাহুৰ দৈৰ্ঘ্য পাবলৈ তোমালোকে কি কৰিব লাগিব তাক 4 ডিভাইড কৰি দিয়া গম পালা নাই কাৰণ চাৰিওটা বাহু মিলি 60 আৰু প্ৰতিটো বাহু সমান প্ৰতিটো বাহু কিমানকে পৰিব 15 কে পৰিব হয়নে নহয় বাহুৰ দৈৰ্ঘ্যটা আমি 15 পালো ঠিক আছে তাৰ পিছত এডাল কৰ্ণ দিয়া আছে কিমান দিয়া আছে 24 দিয়া আছে বাৰু এই কৰ্ণডাল দিন 24 হয়নে নহয় যদি 24 হয় ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তাৰ মানে এখিনি হ'ব 12 এখিনি হ'ব 12 আৰু ইয়াত কিমান ডিগ্ৰী থাকে 90 ডিগ্ৰী থাকে কাৰণ লম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় এতিয়া তোমালোকক লাগিব এই কৰ্ণডালৰ দৈৰ্ঘ্য লাগিব কথাটা মন কৰিবা এই কৰ্ণডালৰ দৈৰ্ঘ্য উলিয়াবলৈ হলে এটো সমকোণী ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজত এটো পাইথাগোৰাছ সূত্ৰ প্ৰয়োগ হৈ আছে দুইটা প্ৰয়োগ যদি ইয়াত পাইথাগোৰাছ সূত্ৰ প্ৰয়োগ কৰা এইখিনি ওলাই যাব সেইখিনি সেম হ'ব এইখিনি সেম হ'ব এটো ওলাই গলে এটো ওলাই গৈ আছে নাই কোৱা প্লাস কৰি দিলে যাব এটো তোমাৰ এটো কৰ্ণ ওলাই যাব নাই এতিয়া এটো কৰ্ণ ওলাই গল তো কালি হলে অংকটো যদি আমি অংকটো কৰিব যাও বহুত দীঘল হ'ব পৰিসীমাৰ পৰা বাহুৰ দৈৰ্ঘ্য উলিওৱাৰ পিছত এতিয়া আকৌ এইখিনিত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব পাইথাগোৰাছৰ সূত্ৰটো শৰ্টকাট কৰিবা কি কৰিবা 16 অতিভুজ দিয়া আছে নাই আছে 15 15 গুণ 225 আৰু 12 12 গুণ 144 আছে কি কৰিবা প্লাস নে মাইনাস মাইনাস অতিভুজ দিয়া আছে তাহলে মাইনাস কৰিবা 5 ৰ পৰা 4 গুণ 1 2 ৰ পৰা 4 না 1 ধৰ কৰা 12 ৰ পৰা 4 গলে কিমান থাকে 81 এটা বুজিলা 81 ৰ বৰ্গমূল লোৱা এখিনি ওলাই গল 9 এটো কিমান হ'ব 9 হ'ব 9 নে কিমান হৈ গল 18 হৈ গল এটা কৰ্ণদুডালৰ দৈৰ্ঘ্য পালো নাই লম্বাসৰ কালি সূত্ৰ কি 1/2 ইনটু কৰ্ণদুডালৰ পূৰণফল তে এটা 18 আনটো 24 2 18 যাব 9 বাৰ 9 দি 24 পূৰণ কৰি দে आंसर হৈ মাথা লাগে তে বুজি পাইছা স্যার এ বি যে হিডন হেৰি হয় শংকুৰ বক্ৰপৃষ্ঠকালি শংকু হল এনেকুৱা আকৃতি দেই শংকুৰ বক্ৰপৃষ্ঠকালি মানে এইখিনি বুজাইছে এই পৃষ্ঠটোৰ কালি তাৰ সূত্ৰ হল পাই আৰ এল আৰ মানে হ'ব তাৰ এটো ব্যাসাৰ্ধটো আৰু এল মানে হল এটো হেলনীয় উচ্চতাটো ইয়াৰ উচ্চতা দুটা পাবা এটা হল হেলনীয় উচ্চতা এটা হল ডাইৰেক্ট সিধা উচ্চতা কিন্তু ডাইৰেক্ট সিধা উচ্চতা যেটো হ'ব এটো h আৰু হেলনীয়াকে যেটো উচ্চতা এটো l আৰু কেতিয়াবা যদি এলৰ মান দিয়া নাথাকে তেতিয়া এলৰ মান মিলাবলৈ তোমালোকে এটো সূত্ৰ প্ৰয়োগ কৰিবা √r² + h²। তে শংকুৰ মুঠ পৃষ্ঠকালি বুলি ক'লে আমি কি কৰিব লাগিব চাইবা মুঠ পৃষ্ঠকালি মানে চোৱা এটো হল বক্ৰ পৃষ্ঠকালি লগতে এটো পৃষ্ঠ আহিব ঠিক আছে এটো পৃষ্ঠ এটো কি বৃত্ত আকৃতিৰ হয় না তাৰ মানে কি হ'ব এটো বৃত্তৰ কালি পায়াৰ স্কয়াৰ এতিয়া ইয়াত আমি কমন লৈ সূত্ৰটো বনাব পাৰো চাই ল দুইটাৰ পৰা পাই আৰু কমন লব পাৰিবা থাকিব কিমান l প্লাস r এটো হল শংকুৰ মুঠ পৃষ্ঠকালি আৰু শংকুৰ আয়তন উলিয়াবলৈ হলে আয়তনৰ সূত্ৰ হল সুঙাৰ কালিৰ তিনি ভাগৰ ৰেখা 1/3 পাই r স্কয়াৰ h মন কৰিবা পাই r স্কয়াৰ h হল সুঙাৰ কালিৰ তিনি ভাগৰ এভাগটো হল শংকুৰ কালি ঠিক আছে তাৰপিছত আহিল গোলকৰ পৃষ্ঠকালি গোলক বুজি পোৱা গোলক মানে হল বল চলো এটা এটা বল মানে গোলক এটা দেই গোলকৰ পৃষ্ঠকালি মানে এই গুটেখিনি 4 পাই r স্কয়াৰ এতিয়া যদি মই অৰ্ধগোলক লওঁ
অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি মন কৰিবা এটো মই গোলকটো ভাগ কৰি দিলো এটা হ'ল অৰ্ধগোলক মন কৰিবা ঠিক আছে অৰ্ধগোলকৰ অকল এই বক্ৰখিনি মন কৰিবা এই দুইটা মিলি কি আছিল 4 পাই স্কয়াৰ হয় না গুটেখিনি যেতিয়া মই তাক ভাগ কৰি দিলো তেতিয়া এখিনি কিমান হৈ যাব দিয়া 2 পাই স্কয়াৰ এতিয়া আৰটা মন কৰিবা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি বুলি কলে বুজি লোৱা এইখিনিটো বক্ৰ পৃষ্ঠকালি এইখিনি কিমান 2 পাই স্কয়াৰ মুঠ পৃষ্ঠকালি বুলি কলে এইখিনি আহিব তেতিয়া এই পৃষ্ঠটো এটা বৃত্ত আকৃতি এইখিনি হ'ব পাই স্কয়াৰ আৰু 2 পাই স্কয়াৰ তামান হ'ব 3 পাই ঠিক আছে গোলকৰ আয়তনটো হয় 4/3 পাই r কিউব 4/3 পাই r কিউব আৰু অৰ্ধগোলকৰ আয়তন হ'ব মই তাৰ আধা সূত্ৰ দুটা বৃত্তৰ ব্যাসাৰ্ধই হওক বা ব্যাস হওক বা পৰিধি হওক যদি অনুপাত দিয়া থাকে যে দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত বা ব্যাসৰ অনুপাত বা পৰিধিৰ অনুপাত কিবা এটা দিয়া আছে যেনিবা ঠিক আছে যদি আমাক কয় তাৰ ক্ষেত্ৰফল বা কালি অনুপাত কিমান হ'ব তেতিয়া অনুপাতটো যিমান আছে তাক স্কয়াৰ কৰি দিবা ঠিক আছে ঠিক তেনেকৈ যদি দুটা বৃত্তৰ ক্ষেত্ৰফলৰ অনুপাত দিয়া থাকে ক্ষেত্ৰফল মানে কালি দুটা বৃত্তৰ কালি অনুপাত দিয়া আছে তোমালোকৰ ব্যাসাৰ্ধৰ অনুপাত কিমান হ'ব বা ব্যাসৰ অনুপাত কিমান হ'ব বা পৰিধিৰ অনুপাত কিমান হ'ব তেতিয়া তাৰ কি কৰিবা বৰ্গমূল লৈ লবা ঠিক আছে যেনে এটা প্ৰশ্ন আছে এতিয়া দুটা বৃত্তৰ ব্যাসৰ অনুপাত 4:5 প্ৰশ্ন লিখি লবা দুটা বৃত্তৰ ব্যাসৰ অনুপাত হলে দুটা বৃত্তৰ কি দিয়া আছে এতিয়া ব্যাসৰ অনুপাত দিছে 4:5 তে বৃত্ত দুটা কালিৰ অনুপাত কিমান হ'ব কালিৰ অনুপাত বুলি ক'লে চোৱা যদি ব্যাসাৰ্ধ বা পৰিধিৰ অনুপাত দিয়া থাকে কালিৰ অনুপাত উলিয়াব লাগে স্কয়াৰ কৰিবা 4 স্কয়াৰ 5 স্কয়াৰ তাৰ মানে 4 4 গুণ 16 5 5 গুণ 25 পাগল আনসার ঠিক আছে অঙ্কটো নকৰাকৈ এটা আনসার ওলাই যাব তেনেকৈ